নমস্কাৰ। আজি হৈছে বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজা আৰু খুব পুৱাৰ ভাগতে উঠি মই গা পা ধুই ঘৰতে মাক সেৱা জনালোঁ। তাৰ পাছত মই ওলালোঁ মহাবিদ্যালয়লৈ বুলি আৰু এইখনেই হৈছে মই পঢ়ি থকা জাগৃত মহাবিদ্যালয়খন। আৰু বলকচোন আমাৰ মহাবিদ্যালয়ত কিদৰেনো সৰস্বতী পূজাৰ আয়োজন চলিছে তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু প্ৰথমে মই গ'লোঁ মাৰ মণ্ডপলৈ বুলি গৈয়ে দেখোঁ ইতিমধ্যে পূজা শেষ হ'ল, যিহেতু কালিৰ পৰা পূজা হৈ আছিল। আৰু মই মাৰ ওচৰলৈ গৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক সেৱা জনালোঁ আৰু তাৰ পাছত মই গ'লোঁ প্ৰসাদ খাবলৈ বুলি। প্ৰসাদ খায়েই মই গ'লোঁ মোৰ বান্ধৱী কেইজনীৰ লগত আৰু সকলোৱে মিলি আমি ইজনে সিজনৰ লগত ফটো তুলিলোঁ। আৰু এয়া হৈছে মহাবিদ্যালয়খনৰ চৌহদ আৰু আপোনালোকে দেখিবলৈ পাইছে যে সকলোৱে সুন্দৰভাৱে সাজি কাচি আহি বাগদেৱী বীণাপাণিক আৰাধনা কৰিলে। আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানে। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আৰু অৱশেষত এয়া মই আজিৰ দিনটোত মোকনো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই।